বন্ধুসকল, আপোনালোকে যোৱা কালিৰ পৰা আমাৰ যি ঘটনা সংঘটিত হৈছে তাৰ বিষয়ে ইতিমধ্যে আপোনালোকে গম পাইছে আৰু আপোনালোকে কভাৰেজো কৰিছে। যোৱা প্ৰায় 6 মাহৰ পৰা মিজোৰামৰ কিছু ব্যক্তিয়ে আৰু পুলিচে অসমৰ সীমাত অধিগ্ৰহণ কৰাৰ বাবে প্ৰায় 5টা সেক্টৰত প্ৰয়াস আৰু প্ৰচেষ্টা চলাই আহিছিল। আমি বিশেষকৈ যোৱা 2টা মাহত অসমে নিজৰ সীমা যিটো সাংবিধানিক সীমা তাক সুৰক্ষিত কৰাৰ বাবে আৰু শান্তিপূৰ্ণভাৱে এই সমস্যা সমাধান কৰাৰ বাবে আমি প্ৰচেষ্টা চলাই আহিছিলোঁ। মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা ডাঙৰীয়াক মই নিজে শপত গ্ৰহণ কৰাৰ পিছতে মই তেখেতক টেলিফোন কৰিছিলোঁ আৰু মই তেখেতক কৈছিলোঁ যে অসম আৰু মিজোৰাম আমি সীমান্তৱৰ্তী ৰাজ্য, আমাৰ মাজত এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে আৰু এই বন্ধুত্বপূৰ্ণ সম্পৰ্ক আমি অব্যাহত ৰখাৰ প্ৰয়োজন যাতে দুয়োখন ৰাজ্যতে উন্নয়ন আৰু বিকাশ হ'ব পাৰে। তেখেতক মই প্ৰস্তাৱ দিছিলোঁ যে আমাৰ চৰকাৰে শপত গ্ৰহণ কৰাৰ দিনাখন যিটো অসমৰ সীমা আছে সেই সীমাক আমি স্যাটেলাইট দি ফটোগ্ৰাফি কৰিম আৰু সেই ফটোগ্ৰাফি যি ধৰণৰ ষ্টেটাসকো আহে তেনেকুৱা ধৰণৰ ষ্টেটাসকো আমি মেইনটেইন কৰিম। মিজোৰামৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক পত্ৰ লিখি জনাইছিলে যে এই কথাত তেখেতৰ কোনো আপত্তি নাই আৰু মুখ্য সচিব পৰ্যায়ৰ বৈঠকৰ তেওঁ পোষকতা কৰিছিল। যোৱা 8 তাৰিখে নতুন দিল্লীত 2জন মুখ্য সচিবৰ মাজত বৈঠক হৈছিল আৰু মুখ্য সচিব পৰ্যায়তো অসমৰ পৰা আমি কৈছিলোঁ যে আমাৰ যি ধৰণৰ ষ্টেটাসকো আছে আপোনালোকে 10 মে ধৰক, 6 মাহ আগৰ ধৰক বা আজি ধৰক, স্যাটেলাইট দি আপোনালোকে সীমাটো নিৰ্ধাৰিত কৰক আৰু সেই সীমা নিৰ্ধাৰিত কৰাৰ পিছত তাতে আমি স্থিতাৱস্থা বাহাল ৰাখিব লাগে। কিন্তু সিদিনাখন মিজোৰামৰ মুখ্য সচিবে সেই কথাত সন্মতি হ'বলৈ অস্বীকাৰ কৰে আৰু তেখেতসকলে সেই মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং যিখন ড্ৰাফ্ট কৰা হৈছিল তাত তেওঁলোকে সহি নকৰে। তাৰ পৰৱৰ্তী পৰ্যায়ত হাইলাকান্দি, কৰিমগঞ্জ আৰু শিলচৰৰ বিভিন্ন জাগাত আকৌ নতুন কৰি মিজোৰামৰ পৰা আগ্ৰাসন আৰম্ভ হয়। অসম পুলিচে গোটেইকেইটা আগ্ৰাসন ব্যৰ্থ কৰে আৰু আমি নিশ্চিত কৰোঁ যাতে অসমৰ নতুনকৈ কোনো মাটি তেওঁলোকে ল'ব নোৱাৰে আৰু স্থিতাৱস্থা যাতে বাহাল থাকে। যোৱা এমাহ ধৰি বৰাক উপত্যকাৰ কৰিমগঞ্জ, হাইলাকান্দি আৰু শিলচৰত এই ধৰণৰ ঘটনা ঘটি আছে আৰু বিভিন্ন পৰ্যায়ত ব্যৱস্থা লৈ থকা হৈছিল যাতে অসমৰ সীমা সুৰক্ষিত হৈ থাকে আৰু প্ৰতিদিনেই আমি মিজোৰামৰ লগত কথা বতৰা পাতি আছিলোঁ। যোৱা 25 তাৰিখে আমাক DFO শিলচৰে আমাক এটা ৰিপৰ্ট দিয়ে যে তেওঁলোকে যিটো আমাৰ ইনাৰ লাইন ফৰেষ্ট আছে সেই ফৰেষ্টৰ ভিতৰত নতুনকৈ এটা ৰাস্তা বনাবৰ কাৰণে আৰম্ভ কৰে। তেতিয়া আমাৰ DC, DIG, IGP আমাৰ গোটেই মানুহখিনি তাতে যায় আৰু যাওঁতে দেখা পায় যে অকল ৰাস্তা এটাই বনোৱাই নহয়, তাত নতুনকৈ পুলিচৰ চকীও তাত প্ৰতিষ্ঠা কৰা হৈছে। অসম পুলিচে কলাশিবৰ SPক সেই চকী খালী কৰি দিবৰ বাবে অনুৰোধ কৰে আৰু নতুনকৈ কোনো ৰাস্তা ঘাট নবনাবৰ বাবে তেওঁলোকক অনুৰোধ কৰে। প্ৰথম অৱস্থাত তেওঁলোকে মানি তেওঁলোকে পোষ্ট এৰি দিয়ে যদিও পিছত তেওঁলোকে আৰু সিভিলিয়ান লৈ আহি প্ৰথমতে পাথৰ আৰু বিভিন্ন ধৰণৰ
বিশেষকৈ আমাৰ যিটো গুলটি বুলি কওঁ, গুলটি দি পাথৰ, আমাৰ যিটো খাজা বন্দুক বুলি কওঁ, সেই ধৰণৰ তেওঁলোকে ফায়াৰিং কৰে। তেতিয়া আমাৰ IGPয়ে কলাশিবৰ SPক মাতি আনি সেই পোষ্টত বহি নতুনকৈ আমি আলোচনা কৰোঁ যে আপোনালোক আঁতৰি যাওক, আৰু এই পোষ্টটো যিহেতু নতুনকৈ আহিছে, এই পোষ্টটোৰ কোনো প্ৰয়োজনীয়তা নাই, আৰু শান্তিপূৰ্ণভাৱে এই সমস্যাৰ আমি সমাধান কৰিব লাগে। যেতিয়া SP আৰু DIGৰ মিটিং চলি আছে, সেই সময়তে পাহাৰৰ ওপৰত তেওঁলোকে পজিশ্যন লৈ আছিলে, আৰু পাহাৰৰ ওপৰৰ পৰা প্ৰায় আধা ঘণ্টাতকৈ বেছি সময় LMG দি ফায়াৰিং খোলে, আৰু ইট ৱাজ এ কণ্টিনিউৱাছ বাৰ্ষ্ট, আৰু সেই ধৰণৰ ফায়াৰিং সাধাৰণতে নহয়, এক্সেপ্ট যদি সীমান্তত কেতিয়াবা বেলেগ দেশৰ লগত হয় বেলেগ কথা, বাট ইট ৱাজ এ কণ্টিনিউৱাছ ফায়াৰিং ফৰ 30 to 35 মিনিটছ। এই গোটেই ফায়াৰিঙত প্ৰায় 42 জন অসম আৰক্ষীৰ ব্যক্তি আৰু জোৱান আহত হয়, ইনক্লুডিং ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কাছাৰ। পৰৱৰ্তী পৰ্যায়ত আমি শিলচৰ মেডিকেল কলেজলৈকে তেওঁলোকক লৈ অহাৰ পিছত আমাৰ 5 জন জোৱান, স্বপন কুমাৰ ৰয়, ABC লিটন শুক্লবৈদ্য, কনষ্টেবল শামছুজ্জামান বৰভূঞা, কনষ্টেবল মৰজুল হক বৰভূঞা আৰু কনষ্টেবল নজমুল হুছেইন এখেতসকলে মৃত্যুবৰণ কৰে। যিটো সময়ত ফায়াৰিং চলি আছিল বা ফায়াৰিঙৰ এই গোটেই ঘটনা হৈ আছিল, মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত কালি দিনত মই 6 বাৰ টেলিফোনত কথা পাতি আছিলোঁ। মই তেওঁৰ লগত 6 বাৰ কথা পাতিছোঁ, আৰু ভাৰতৰ গৃহমন্ত্ৰীয়েও সেই সময়ত 2-3 বাৰকৈ আমাৰ দুয়োজনকে টেলিফোন কৰি আছিল। আৰু টেলিফোনত কথা হওঁতেও জোৰামথাংগা ডাঙৰীয়াই মোক প্ৰস্তাৱ দিলে যে আপুনি আইজললৈকে আহক, আৰু আমি ষ্টেটাছ কোৰ কাৰণে আমি এখন এগ্ৰিমেণ্ট কৰিম। মই জোৰামথাংগা ডাঙৰীয়াক ক'লোঁ যে মই হাফলঙতে আছোঁ, লাগিলে মই অহাকালি গুচি যাম। অসমে শান্তি বিচাৰে, আৰু যিকোনো আপুনি যি ধৰণে বিচাৰে, খালি এটা নিৰ্ধাৰিত ঠিক কৰি লওক যে আজিৰ সীমা, পৰহিৰ সীমা, চৌথা দিনাৰ সীমা, আমাৰ কোনো আপত্তি নাই, কিন্তু সদায় সদায় যিটো চলি আছে সেইটো বন্ধ হ'ব লাগে। কাৰণ অসমে বিকাশৰ ৰাস্তাত যাব খোজে, অসমৰ এইবিলাক কৰিবৰ বাবে সময় নাই। আমাৰ কথাটো হ'ল যে আপোনালোকে এটা সীমা নিৰ্ধাৰণ কৰি লওক, য'ত আপোনালোক তাৰ পৰা নাহে, আমিও তাৰ পৰা নাহোঁ, আৰু স্থায়ী সমাধানৰ কাৰণে ভাৰত চৰকাৰক দায়িত্ব দিয়ক। ভাৰত চৰকাৰে যি ধৰণেই সীমাটো হিচাপ কৰিব বিচাৰে, আমাৰ কোনো আপত্তি নাই। যেতিয়া ফায়াৰিং চলি আছে, তেতিয়াও মই জোৰামথাংগা ডাঙৰীয়াক কৈছোঁ যে ইটো ফোনত মই খবৰ পাই আছোঁ ফায়াৰিং চলি আছে, SPয়ে গুলি খাইছে, আপুনি কণ্ট্ৰল কৰক। তেতিয়া তেওঁ কৈছে আই এম ভেৰি ভেৰি চৰি। তেওঁ বাৰে বাৰে সেই শব্দটোকে কৈ আছে। যি নহওক, কালিৰ ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক, কিন্তু এটা কথা অসমৰ ৰাইজক মই ক'ব খোজোঁ যে নতুনকৈ অসমৰ 1 ইঞ্চি মাটিও কোনেও ল'ব পৰা নাই। অলদো আমাৰ মানুহে আত্মত্যাগ দিছে, আমাৰ মানুহৰ মৃত্যু হৈছে, কিন্তু এটা ফুটা মাটিও আমাৰ পৰা ল'ব পৰা নাই, 5 জাগাতে ল'ব পৰা নাই। আমি সম্পূৰ্ণভাৱে আমাৰ সীমা সুৰক্ষিত কৰিছোঁ, আৰু এতিয়াও সংঘৰ্ষৰ জাগাত আমাৰ পুলিচ তাতে মোতায়েন হৈ আছে, যাতে তেওঁলোকে কোনো কাৰণতে নতুনকৈ অসমৰ মাটি দখল কৰিব নোৱাৰে। আগে পিছে যেতিয়া সংঘৰ্ষ হয় তেতিয়া আমাৰ মাটি দখল হয়, কিন্তু এইবাৰ আমি নিশ্চিত কৰিছোঁ যে অসমৰ যাতে অলপ মাটিও কোনেও লৈ যাব নোৱাৰে, আৰু আমাৰ 5 জন জোৱানে মৃত্যুবৰণ কৰাৰ পিছতো এতিয়াও আৰক্ষী তাতে মোতায়েন হৈ আছে, আৰু আৰক্ষীয়ে নিজৰ পজিশ্যন লৈ আছে, আৰু আমি কোনো পধ্যে 1 ইঞ্চি মাটিও আমি এৰি দিয়া নাই। ভাৰত চৰকাৰে আমাক যি ধৰণে নিৰ্দেশ দিছিলে, যিটো পোষ্ট মিজোৰামে স্থাপন কৰিছিল, যিটো ৰাতিপুৱা আমি লৈছিলোঁ, ভাৰত চৰকাৰে আমাক কৈছিলে যে পোষ্টটো CRPFক দি দিব লাগে। আমি লগে লগে পোষ্টটো CRPFক হেণ্ড অভাৰ কৰিছোঁ।
মিজোৰামে ভাৰত চৰকাৰৰ কথা এতিয়াও মানা নাই। পোষ্টটোৰ পৰা মিজোৰাম পুলিচ আঁতৰি যোৱা নাই, কিন্তু অসম পুলিচে পোষ্টটোৰ পৰা আমি আঁতৰি 100 মিটাৰ দূৰত বহি আছোঁ, যাতে ভাৰত চৰকাৰৰ নিৰ্দেশ আমি পালন কৰিব পাৰোঁ। কাৰণ আল্টিমেটলি দুখন ৰাজ্যৰ সীমা কি হ'ব তাক ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰে। মই ভাবোঁ যে মিজোৰামৰ চৰকাৰে, মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে কৰবাত নহয় কৰবাত অনুশোচনা কৰিব যে এনেকৈ LMGৰ ফায়াৰ নিজৰ দেশৰ নাগৰিকৰ ওপৰত তেনেকৈ ক'তো কোনেও নুখুলে। মই অত্যন্ত ক'ব গ'লে যে এইটো অত্যন্ত দুখৰ কথা যে নিজৰ দেশৰ নাগৰিকে মৃত্যু হোৱাৰ পিছত নিজৰ দেশতে ফূৰ্তি কৰা এই ধৰণৰ ঘটনাই অসমৰ মানুহক দুখিত কৰিছে, অসমৰ মানুহক ক্ষোভিত কৰিছে। কিন্তু এটা কথা স্পষ্ট যে যিকোনো মূল্যৰ বিনিময়তে অসমে নিজৰ সীমা সুৰক্ষিত কৰিব আৰু ভাৰত চৰকাৰে আমাক যি পৰামৰ্শ দিব সেই পৰামৰ্শ মতে আমি আগবাঢ়ি যাবলৈ আমি প্ৰস্তুত হৈ আছোঁ। আমাৰ অসম আৰক্ষীৰ যি 5 গৰাকী জোৱানৰ মৃত্যু হ'ল, প্ৰতিগৰাকী জোৱানৰ পৰিয়াললৈ মই 50 লাখ টকাৰ একোটা আৰ্থিক সাহায্য ঘোষণা কৰিছোঁ। তেওঁলোকক আমি 50 লাখ টকাকৈ কম্পেনচেশ্যন দিম আৰু তেওঁলোকৰ পৰিয়ালত আমি এটাকৈ চৰকাৰী চাকৰি দিম। দে উইল গেট এ গভৰ্ণমেণ্ট জব এজন কৰি, আৰু তেওঁলোকক চৰকাৰে 50 লাখ টকাকৈ তেওঁলোকে চৰকাৰক আগবঢ়াব। কালি যিসকল আহত হ'ল তাৰ SP কাছাৰক আমি ইতিমধ্যে মহাৰাষ্ট্ৰলৈকে এয়াৰফ'ৰ্চৰ স্পেচিয়েল এয়াৰক্ৰাফ্ট দি পঠাইছোঁ। 3জন পেচেণ্ট যি শিলচৰ মেডিকেল কলেজত কিছু অকণমান চিৰিয়াছ হৈ আছিল বাট আউট অফ ডেঞ্জাৰ, তেওঁলোকক আন এখন এয়াৰ এম্বুলেন্সেদি গুৱাহাটী মেডিকেল কলেজলৈকে শ্বিফ্ট কৰিছোঁ। বাকীসকলক পৰ্যায়ক্ৰমে শিলচৰ মেডিকেল কলেজৰ পৰা ৰিলিজ দিয়া হ'ব। আৰু এই 42জন যিসকল আহত হ'ল তেওঁলোকক আমি 1 লাখ টকাকৈ চৰকাৰৰ পৰা আমি সাহায্য দিম। অসম পুলিচৰ মিজোৰাম অসম সীমান্তত যিমান আৰক্ষী বা যিমান পুলিচে বা বেটেলিয়নৰ জোৱানে ডিউটি কৰি অসমৰ সীমা সুৰক্ষিত কৰি আছে, তেওঁলোকক আমি এমাহৰ অতিৰিক্ত দৰমহা আমি মঞ্জুৰ কৰিছোঁ, যাতে তেওঁলোকে এমাহৰ অতিৰিক্ত দৰমহা তেওঁলোকে পাব পাৰে। আমাৰ অসম মিজোৰাম সীমান্তত যি আমাৰ নতুনকৈ আমি বেটেলিয়নৰ ৰিক্ৰুটমেণ্ট কৰিব গৈ আছোঁ, 3টা কামাণ্ডো বেটেলিয়ন, এটা কৰিমগঞ্জত, এটা হাইলাকান্দিত আৰু এটা শিলচৰত অসম মিজোৰামৰ সীমান্তত মোতায়েন কৰা হ'ব। 1200 জোৱান, টোটেল 4000 commandos will be deployed in Assam Mizoram border। কাৰণ আমি আমাৰ সীমাৰ কোনেও সোমাই আহক সেইটো নিবিচাৰোঁ। তাতকৈ ডাঙৰ কথা যে দিজ আৰ ৰিজাৰ্ভ ফৰেষ্ট। ৰিজাৰ্ভ ফৰেষ্ট ভৱিষ্যত প্ৰজন্মৰ কাৰণে যাতে ৰিজাৰ্ভ ফৰেষ্ট হৈ থাকে তাক চোৱাটো আটাইতকৈ প্ৰয়োজনীয়। অসমেও তাত ঘৰ বনাব যোৱা নাই, অসমেও ৰাস্তা বনাব যোৱা নাই। মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ থাকে যে কোনোবা অবৈধ লোকক তাত আমি সংস্থাপন দিব খুজিছোঁ। অসমৰ ফালৰ পৰা তাত এটাও ঘৰ বনোৱা নহয়। আৰু ছেটেলাইটৰ পিকচাৰত বাৰে বাৰে ধৰাত পৰি আছে যে ফৰেষ্টৰ মাজেৰে তেখেতসকলে ৰাস্তা বনাইছে, গছ কাটি জুমৰ খেতিৰ কাৰণে তেওঁলোকে জাগা পৰিষ্কাৰ কৰি আছে। গতিকে মই মিজোৰামৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰে বাৰে কৈছোঁ যে আপোনাক কোনোবাই ভুলকৈ কৈ আছে যে ইয়াত কোনোবা অবৈধ মানুহক সংস্থাপনৰ দিয়াৰ কথা আছে। সেইকাৰণে আপুনি ইণ্ডিয়ান ছেটেলাইট বা ফৰেন ছেটেলাইট যাৰে পিকচাৰ নহয় কিয় আপুনি চাই লওক যে ডেষ্ট্ৰাকশ্যন, ফৰেষ্ট ডেষ্ট্ৰাকশ্যন ক'ৰ পৰা হৈ আছে। অসমত বাহিৰত বিশেষকৈ মানুহে বুজা উচিত যে য'ত এনক্ৰ'চমেণ্ট চলি আছে দ'জ আৰ ৰিজাৰ্ভ ফৰেষ্ট, আৰু ৰিজাৰ্ভ ফৰেষ্ট মেইনটেইন কৰাৰ দায়িত্ব আমাৰ সকলোৰে। আমি এই ৰিজাৰ্ভ ফৰেষ্টকেইখন যাতে মেইনটেইন হয় আৰু অসম মিজোৰাম সীমান্তত যাতে শান্তি অৱস্থা বাহাল থাকে, ষ্টেটাছকো যাতে কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে, Assam government has also decided to move Supreme Court of India
উইথ এ শ্বুট যে ইয়াতে আপোনালোকে এই গোটেই বিবাদটোৰ ওপৰত যাতে ফৰেষ্ট ডিষ্ট্ৰাকশ্যন নহয়, ৰিজাৰ্ভ ফৰেষ্ট যাতে কোনেও ডিষ্ট্ৰাক্ট কৰিব নোৱাৰে, সেই সিদ্ধান্তৰে আমি সুপ্ৰিম কোৰ্টলৈকেও যোৱাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে। Sir, will you agree that Zoramthanga and government of Mizoram actually backstabbed the NEDA alignment or Assam government? Look, this is not a political issue. I don't know why people are bringing NEDA and other things. This is a boundary dispute between the two states. This is not a political issue. We are not counting votes at this moment. This is not a political issue. This is a long-standing border dispute. When both the side Congress government was there, that point of time also that this dispute was there. When Mr. Torun Gogoi was in Assam and Mr. Lalthanhala was in Mizoram, that point of time also that dispute was going on, encroachment was there. So these are dispute basically between two states. It is not between two political parties. Shillongot also we have discussed. Home Minister Amit Shah has said that when India entered 75th years of independence, there should not be any dispute. I have told in the meeting that Assam is ready to give anything for peace in the northeast. We do not want land, but only thing that it is a reserve forest. Wherever we have dispute, in between that there is a reserve forest. So can reserve forest be utilized for settlement? The moot question which rest of the India should know, that wherever we have dispute, that dispute is not regarding land. This dispute is regarding forest. Assam wants to protect the forest. So Assam is not organizing any settlement. Assam is not doing any settlement in the forest area. So our problem is even a neutral people also take care of the forest. Suppose tomorrow central government says that look, there is no question of Assam, there is no question of Mizoram. The forest department of government of India will take care of forest. We are fine because for Assam, we do not want any settlement inside forest. So I told in the Shillong meeting that these are the forests. So Assam is doing a responsibility for mankind by protecting our forests. So now from Assam side there is no construction. The question is in reserve forest, how can one do construction? And that to fresh construction. The economic blockade would... No, why will do economic blockade? Rather, I have ordered security for the people of Mizoram, whoever they are in Assam. Assam doesn't believe in this economic blockade on all. Assam doesn't believe in taking revenge. Only thing that whatever may be the provocation will be there. Will not give our land. But beyond that, we have no fight with Mizo people. Why we should have fight? So many students are studying in Assam college. So that is, we have no day. This is not a fight between Assamese Mizo, Bengali Mizo, Muslim Mizo, Hindu Mizo. This is not that fight. This is a fight for protecting our forest. This is whole about inner line forest. You remember that last time also 2 LP school was bombed. So question is that how can you utilize arms, ammunition, bomb to settle dispute between two states? It is not China-India boundary. This is after all boundary of India. So how can you do all these things? Sometime our police go, we push them. Sometime they come, they push. Then again both are IPS officer. They sit, they have a cup of tea, matter resolve. So I do not believe that we have anything to do against Mizoram. We are not for kind of economic blockade and all these things. Only thing that we may die, we will fight, but we are not going to encroach an inch of land from Mizoram. But we have to protect our land. But tomorrow if government of India say, no, give all this land to Mizoram, we will give because after all it is India's land. From the day I have taken over chief minister, not a single inch was taken. नहीं, वही है फायरिंग का जो घटना हुआ वो असम का सीमा में हुआ है.
तो असम पुलिस को इसको इन्वेस्टिगेट करना पड़ेगा, असम पुलिस को केस रजिस्टर करना पड़ेगा, बिकॉज जहाँ में इंसिडेंट हुआ है, फायरिंग हुआ है, काफ़ी सिविलियन लोग इसमें इन्वॉल्व है, वो सिविलियन लोग को आर्म्स कहाँ से मिला। सो जब थोड़ा सा ठीक हो जाएगा हम लोग को इन्वेस्टिगेट करना पड़ेगा, बिकॉज दिस इज विद इन असम बाउंड्री। আমাৰ স্থানীয় ৰাইজৰ একো হোৱা নাই, অনলি 5জন পুলিচৰ মৃত্যু হৈছে আৰু কোনো মাটি বাৰী আমাৰ হাতৰ পৰা যোৱা নাই। আৰু আমাৰ এতিয়াও কিছুমান মিডিয়াত যি ধৰণে কৈছে এইটো নহয়, উই হেভ এ ষ্ট্ৰং ডিপ্লয়মেণ্ট ইন ডেট পইণ্ট নাও। IGP ষ্টেচন দেয়াৰ and we have a very, very strong deployment there, and we are not allowing an inch of land to be encroached. আইবিৰ ইস্যু নহয়, এইটো ঘটনাটোতো এইটোৱে যে দেয়াৰ ৱাজ এ প্ৰভোকেশ্যন। নাও প্ৰভোকেশ্যনটো কিহৰ কাৰণে হৈ আছে, চ' উই হেভ ফটোগ্ৰাফ অফ মেনি পিপল যে তাতে চিভিলিয়ানৰ হাতত আৰ্মছ আছে। চ' এতিয়া মইতো অসমৰ চিভিলিয়ানৰ হাতত আৰ্মছ দিব নোৱাৰোঁ। আই কেনট ডু দিছ। চাওক, মাটিটো তেখেতসকলৰ হয়নে নহয়, মাটিটো তেখেতসকলৰ হয়নে নহয় সেই ডিটাৰমাইনটো কেনেকৈ কৰে। সংবিধানে কৈছে যিদিনাখন যেতিয়া মিজোৰাম ষ্টেট হৈছিলে তাত কোৱা হৈছিলে যেতিয়া হুৱেন দে বিকাম ইউনিয়ন টেৰিটৰী এণ্ড দে বিকাম ষ্টেট, তেতিয়া দুইবাৰে কোৱা হৈছিল যে মিজোৰামৰ হাতত যিখিনি মাটি আছে সেইখিনি লৈ ষ্টেট হ'ব। এটা তেওঁলোকে কৈ আছে যে অন 1880 এইখিনি আমাৰ মাটি আছিলে। চ' এতিয়া সেইটোতো হ'ব নোৱাৰে না, যি হিচাপ হ'ব 72ৰ পৰা হ'ব। আগততো গোটেইবিলাক অসমৰে মাটি আছিল, ডেট ৱাজ এ আছাম অনলি। চ' যেতিয়া দেশ ৰাজ্য দুখনৰ ভাগ বতৰা হয়, মই যিখিনি এৰি দিম সেইখিনিয়ে তেওঁলোকৰ সীমা। আগত যি মাটি আছিল এইটোতো চব অসমৰে মাটি আছিলে। The fighting against this is again a wrong conception. There is no Bangladeshi in that inner line forest, because Assam, if there is any Bangladeshi there, not even Bangladeshi, even there is a residence of Chief Minister, I am going to evict that, because that is a reserve forest. If they give us photograph that within the reserve forest there is any settlement, we are going to evict that. But problem is that in reserve forest, neither of the state can have settlement. That is the law of this land. Huh? Look, I cannot say some word which is not befitting to my stature. If any human being is dying, then his nationality is not to be find out, because we believe that once a person is died, then he is a friend of all. So कोई लोग मर जाने का बाद उनका नेशनलिटी क्या है ये ढूंढना हमारा काम नहीं है। और ऐसे मिजोरम का लोगों को अगर मैं बोलूँ आप लोग म्यांमार से आया है, ये क्या ठीक होगा? तो ये भी तो ठीक नहीं होगा ना। किस लिए? दिस इज नॉट द वे। इफ समबडी टेल अस दैट, if someone say that people of Barak Valley is from Bangladesh, then people of Barak Valley will say that you are from Myanmar. So that is not the way. We are all Indian. We are all citizen of India. So মই কোনো political comment দিব নোখোজো, but only thing that in Mizoram people are united. So it is better if in Assam also people remain united. But it is an individual choice. এটোৰ ওপৰত মই কোনো ক'ব নোখোজো। But if you look at the social media of Mizoram, everybody is united. So now it is on us whether in Assam we will try to do politics over dead body or we will remain united. It is on us. But only thing that my point is very clear, that I will not allow an inch of land to be taken over. If Constitution give them even entire Barak Valley, I have no issue. If tomorrow Parliament enact an act and saying that Government of India wants to give entire Barak Valley to Mizoram, Guwahati to Mizoram, Nalbari to Mizoram, I have no problem.
But as long as Parliament doesn't say that, I will not allow any individual people to take over Assam's land. আপুনি আইজল যোৱাটো আপোনাক যিহেতু মাতিছিলে তাৰ পিছতেতো ফায়াৰিং হৈ গ'ল, তাৰ পিছত তেখেতে চৰি ক'ব আৰম্ভ কৰি ফোনটো থলে আৰু তাৰ পিছত ফোন কৰা নাই। দিনত আমি 6-7 বাৰ তেওঁৰ লগত মই কণ্টেক্ট কৰি আছোঁ। দিনত I think last we talked about around 4:45 yesterday. So we started talking from 11:30 till 4:45. And during the day, Home Minister Amit Shah has called both of us not less than 4 times. Then he said that tum log dono baat karo, fir we were talking. Then we decided on an agreement that this will be the agreement. Then suddenly firing comes. But khali moi Ahomor raijok etue janabo khojo je we have not backtracked. Our people may have died, but we are there, we are solidly there, we are defending our constitutional boundary as long this is our boundary. So if tomorrow Government of India say it is not in your boundary, then it is a different matter. But as long as it is our boundary, this is our duty to defend it, more so when it is a reserve forest. মুখ্যমন্ত্ৰী মহোদয় আপুনি যে ক'লে যে মিজোৰামৰ পৰা কৈছে যে বেলেগ লোকক তাত সংস্থাপন দিয়া হ'ব তো ক'ৰবাত নহয় ক'ৰবাত উৰা বাতৰিৰ ফলত কালিৰ এই ঘটনাটো সংঘটিত হৈছে এইটো উৰা বাতৰি নহয়, এইটো দুমাহৰ পৰা ইনফেক্ট দুমাহটোতো আমি অলপমান মাটি লোৱাটো বন্ধ কৰিলোঁ বুলি, কিন্তু যোৱা 6 মাহৰ পৰা লৈয়ে আছিলে। যোৱা 6 মাহৰ পৰা 5টা ছেক্টৰত তেওঁলোকে মাটি লৈ আছে। 10 মে'ৰ পিছতহে ল'ব পৰা নাই। Sir, how will you respond when the civilians from Mizoram fire? Because yesterday Assam police said they can't open fire to civilians. Look, we cannot open fire to civilian, but we can definitely investigate. As the place of occurrence is within the jurisdiction of Assam, we are going to investigate. We are find out that how civilian got the arms. But as long as firing back, we cannot do that because Assam is a very, very responsible state. So we cannot do that. Even if suppose they take over entire Kasar district also, I cannot fire back to civilian, that to Indian civilian. That I cannot do that. Sir, apuni koise 6 মাহ ধৰি এটো চলি আছিল. So do you suspect there is a hidden international conspiracy that is I'll not say that, but of course some people there are various activities in Assam in recent times, like as you know that we are blocking people from. There are many people now rebelling against the Myanmar government and they are entering Mizoram. So some of them wanted to go to Dima Hasao. So we blocked that. Number 1. Number 2, we strongly suspect that there is a drugs route from across the border through Mizoram, through Barak Valley, through Assam towards the Punjab. So we cut that line. Then again, we have recently enacted in assembly there is an act against transportation of cattle. So lot of things has happened in between. So which might anger a section of people. I will not say it is an international conspiracy. corridor, sir, there is That is why, because now we have cut the lines of drug supply. Very clearly we have seized a huge quantum of drugs. Origin was from the border of India via Mizoram, Barak Valley, Assam, like that. Even in Myanmar, even in through Manipur, you know that this is a trade route. So there is a lot of vigilance activity. Je eitu rasta di jate drugs na jai. Then ban on transportation of cattle is also a question. Je tate kisuman manhok hetu loi olopman. Although there is nothing against the northeastern state, but there is a rumor that beef will not be available. So eitu rumor eta side ot soli ase. Drugs or kothato soli ase. যিবিলাক মাইনমাৰৰ পৰা মিজোৰামত প্ৰায় 10,000 মানুহ সোমাইছে, তেওঁলোকৰ কিছুমানে ডিমা হাছাওলৈকে যাব খুজি আছে, আমি যাব দিয়া নাই। So in last 1.5-2 months, there are certain developments which might anger certain non-state actors.
That also I told Mizoram Chief Minister when I met him in Mizoram. I clarified him that in our bill there is nothing against Mizoram. You can take whatever quantity by issuing a valid permit. So far as drugs is concerned, we want your support. And so far as people from some people wants to settle in Dima Hasao, we cannot do that without explicit approval of Government of India. So these might be reason which might provoke certain civilian. Because I have few photographs where civilians are in arms. So normally in this dispute, civilians do not get angry because these are disputes which happen every day and we used to settle among ourselves. So why some civilian got angry? I think these angles will be looked after by the Mizoram police. It has to be looked after by the Mizoram police, whether certain vested non-state actor has entered into the scene. So I sincerely hope that Chief Minister of Mizoram will investigate that. No, last 2 মাহত অসমত কিছুমান কথা চলি আছে যাৰ কিছুমান পৰিণাম আছে সো সেই কাৰণে কিছুমান নহলে সিভিলিয়ান মানুহ কিয় আহিব so why non-civilian people why civilian people will come so those things need to be investigated. I cannot say this is the case, but surely Mizoram government must inquire that from where civilian got arms and where from they got authority to fire at Indian citizen, and those videos are there. I think it is also important for peace and stability of Mizoram that civilian doesn't got arms. So these are, if today it is being used against Assam police, tomorrow it will be used against own people. So it is important for the government of Mizoram to investigate that how civilian got arms. It is not for me because my job is limited. If you come here, we will arrest you. Or if you want to encroach the land, we will not allow you to do that. That too matter is over. But so far as Mizoram's own internal equation is concerned, if there are people, civilian with arms, then that society will be destabilized. I think that Mizoram government need to look into. Because they were in fatigue, they were in bulletproof, they are with sniper rifles. So these are very big issues. No, you do not make this Mizoram Assam things to China. Do not take that level. Do not create that kind of things that will only create people will laugh at us that there is a dispute in this for forest post and you are bringing China and everybody. So do not make us at this time of tragedy. Do not make us laughing stock. Na? Sir, did the Home Minister react to the firing and death of Assam police? Because No, Home Minister is concerned. From today morning also he is calling me 4 or 5 times. So he is very much concerned and he is trying to talk both the state government, and I think tomorrow Union Home Secretary has summoned DGP and Chief Secretary of both the states. খালি এটাই কথা অসমৰ ৰাইজক মই জনাব খুজিছোঁ যে আমাৰ এক টুকুৰা মাটিও কোনো ল'ব পৰা নাই আৰু যোৱা 2 মাহৰ পৰা ল'ব পৰা নাই। এইটোতো এটা ঘটনা দেখাকৈ হ'ল, কিন্তু যোৱা 2 মাহত দেয়াৰ আৰ লট অফ এংগেজমেণ্ট এটলিষ্ট 15-16টা এনেকুৱা ঘটনা ঘটি গৈছে, বাট উইদাউট ফায়াৰিং। বাট আমি আমাৰ মাটি এটুকুৰাও 10 মেৰ পিছত কাকো ল'ব দিয়া নাই। I think by tomorrow morning some order will be issued. So I am leaving it to their wisdom. মোৰ কাম হ'ল যে মোৰ মানুহে মৰিব কিন্তু মোৰ মাটি মই ল'ব নিদিওঁ, and I am doing that. মিজোৰামে কি নকৰে কি কৰিব, I am leaving it to their conscience, their wisdom. স্যার ওচৰতে আপোনাৰ হাইলাকান্দিৰ কাটলিচৰা সমষ্টিৰ আণ্ডাৰত ঢলচৰা কচুৰতল এইবিলাকত যথেষ্ট হেৰি হৈছে। আপোনাৰ ষ্টেটাছ আমি সবতে য'তে হৈছে আমাৰ মাটি ক'তো কোনো ল'ব পৰা নাই। There are some tension everywhere, but these tensions are under control. Tensions are obviously there. Police has been deployed
and there is a reinforcement from Guwahati. So police has been adequately deployed and we have not lost any land. হ'ব? মানে মিজোৰামে যি সীমা সদায় মানে তেওঁলোকে চাই চিতি ৰাখে কিন্তু অসমৰ যি সীমা অসমৰ সীমা আমি অসমে এইকাৰণে চাব নোৱাৰোঁ. উই বিলিভ ইন প্ৰটেকশ্যন অফ ফৰেষ্ট. আমি যদি তাতে ৰাস্তা বনাওঁ, তাতে বৰ্ডাৰ আউটপোষ্ট বনাওঁ, তাতে পুলিচ চকী বনাওঁ, ডেট মিনছ উই হেভ টু ডেষ্ট্ৰয় ফৰেষ্ট. So Assam is playing a historical responsibility of preserving forest for our future generation. এতিয়া বহুত মানুহে কয় অসমেও ৰাস্তা বনাব লাগে, অসমেও ইলেক্ট্ৰিচিটি বনাব লাগে, টাৱাৰ লগাব লাগে. But then I have to defy Forest Act. And Assam is a law-abiding state. I cannot do that. নেডাই কেনেকৈ ৰোল কৰিব নে? আপুনি চাওক কংগ্ৰেছে 50 বছৰ শাসনত আছিল, দুইটা ফালে কংগ্ৰেছ আছিল. তো কংগ্ৰেছে ছেটেল কৰিব পাৰিছিল নেকি? পলিটিক্স ইজ ইন এ ডিফাৰেণ্ট লেভেল. পলিটিক্সত হয় MNF-এ কংগ্ৰেছৰ এগেইনষ্টত ফাইট কৰে, তেতিয়া নেডা আহে. ইয়াতে আমি কংগ্ৰেছৰ এগেইনষ্টত ফাইট কৰোঁ, তেতিয়া নেডা আহে. কিন্তু দুইখন ষ্টেটৰ ফাইট হ'লেতো তাত কংগ্ৰেছ বিজেপিটো নহয়. ইট ইজ এ ফাইট বিটুইন টু ষ্টেট. মিজোৰামত বৰ্তমান কংগ্ৰেছ MNF এক, আমাৰ ইয়াতো চব এক, কথাটো কৈছোঁ. কিন্তু ইলেকশ্যনৰ সময়তো আমি এক নহয়. যেতিয়া দুইটা ফালে লাল থানাৱালা আৰু তৰুণ গগৈ আছিল, তেতিয়াতো চাহ মিঠাই খাই এইটো চেছ কৰি দিব পাৰিলেহেঁতেন. যেতিয়া সন্তোষ মোহন দেৱ ইয়াত মিনিষ্টাৰ আছিল, তাত লাল থানাৱালা আছিল, দুইটাই বহি আহক চাহ একাপ খাওঁ, চহীটো মাৰি দিওঁ. চ' সেইটোতো হোৱা নাই. চ' পলিটিকেল এলায়েন্স, পলিটিকেল থিংছ আৰ ডিফাৰেণ্ট. কনফ্লিক্ট বিটুইন টু ষ্টেট ইজ ডিফাৰেণ্ট. এতিয়া মই নেডা বুলি মই মাতি এৰি দিব পাৰিম জানো? আজি মই যদি মিজোৰামত নেডা হওক, গতিকে মই মাটিটো এৰি দিওঁ, তেতিয়া মোক তাতে হিৰো বনাই দিব, মই এইটো কৰিব পাৰিম জানো? সেইকাৰণে মই নেডা হ'ব পাৰোঁ, বাট ফাৰ্ষ্ট আই এম চিফ মিনিষ্টাৰ অফ আছাম ফাৰ্ষ্ট. এতিয়া আপোনালোকে যদি কয় যে আপুনি নেডাটো ষ্ট্ৰং কৰি দিয়ক, তেতিয়াহ'লে মই গোটেই মাটিটো গৈ তাতে দি দিব লাগিব যে নেডা ষ্ট্ৰং কৰক. সেইটো কেনেকৈ কৰিব? গতিকে ইয়াত আই ডু নট নো ডেট হাউ মাই কংগ্ৰেছ ফ্ৰেণ্ডছ আৰ ব্ৰিঙিং নেডা হিয়াৰ. After the yesterday's incidents, we see that the local and the people from the side of Mizoram, they are enjoying as it's like they have gained some. Let them enjoy, but at some point of time their conscience will poke that those who died, they are also Indian citizens. So they are some people, some civilians are behaving that as if there is a fight between two foreign countries. The same Mizo brothers are studying in Assam. Same Mizo brothers are doing business in Assam. And we are friends from time immemorial. So if you are rejoicing on a death of a friend, so how I can comment on that? Today, Can we give a strong message? no. What strong message you can give? I cannot ask my police to open fire on them. So that message I cannot give. I only give the message that look, whatever may be the provocation, will die, but will not give our land. So, আৰু আমি মৰিম, কিন্তু আমি আমাৰ মাটি নিদিওঁ. আকৌ যদি মিজোৰাম আহে, will die, but will not fire on innocent people, will not fire on civilian, will die, but will protect our land. অসমেতো এটা আমাৰ যিটো ভাৰতত আমাৰ প্ৰতিচ্ছবি আছে, এইটো আমি নষ্ট কৰিব নোৱাৰোঁ নহয়. কালি মই ইয়াৰ পৰা LMG মৰ্টাৰ লৈ গৈ মই ফায়াৰিং কৰাব নোৱাৰোঁ নহয়. আফটাৰ অল দে আৰ ইণ্ডিয়ান চিটিজেন. কালি যদি ইয়াতে চাইনা ইণ্ডিয়া কাজিয়া লাগে, উই হেভ টু ফাইট টুগেডাৰ, আৱাৰ ফ'ৰ্চ হেজ টু মুভ টুগেডাৰ. That is why I have advised my people, let us die, but we'll protect our land. It is not a question of provoking, apuni kiba action lobo niki, moi ki action lom. I cannot ask my police that fire on innocent people. Children will die, ladies will die. So tomorrow people will say that, okay, let other behave that way. But how Assam can behave in this fashion? Assam is a huge responsible state. So I am doing my big brother rule the way I am doing it. That yes, I might die you, my people might be get killed. I am protecting my land, but I am not firing back at you.
This is how I am sending the message, that even at the provocation, today I have asked my police to give security to every Mizo people living in Assam. Because we don't want to bring that fight to the innocent level, innocent people level. I cannot do that. But yes, I am not going to leave an inch of my land. Our people will die, we will die. But we will not allow our land to be encroached. And we have not allowed our land to be encroached. এটা কোনবাই ক'ব পাৰে যে অসমে অ্যাকশন নললে কিয় অ্যাকশন মিন্স কি যে অসমে ফায়াৰ খুলিব লাগিছিল হেতুটো হ'ব নোৱাৰে উই ক্যানট কিল ইনোসেন্ট পিপল শান্তিৰ মাজে ন উই আৰ ফাৰ্ম আমি আমাৰ জায়গাৰ পৰা কাটকো মাটি ল'ব নিদিও আমাৰ মাটি আমি ল'ব নিদিও আমি মৰিলে মৰিম বাট উইল নট এলাউ আৱাৰ ল্যান্ড টু বি এনক্ৰোচ কিন্তু সেই বুলি আমি তাতে বন্দুক খুলিবতো আমি নোৱাৰো নহয় I think I have given same question is repetition is on. Sir, kindly inform the commando deployment you said. 4,000 commando. Three battalion of commando will be deployed in Assam Mizoram border. So we are just in the process of doing that. So entire Mizoram, Karimganj and Silchar border, we are going to raise 3 commando battalion. 3 battalion will post here, so that 3,000 police will be there, but we will not go in their territory. That will be within our territory. We are going to protect our territory. Sir, you say central government you will act on central government reaction, and you also said that Amit Shah ji called Mizoram suggestion. What he said? Look, I have already said that he say me sorry. Amit Shah ji has told me the same thing, that please see that no civilian casualty is there. Please see there is no tension. Because there is nothing to say, no land has been taken from us. So those things is never been the question, because we have not allowed our land to be taken over like earlier. So today we are firmly on our land. We are protecting our land. There was a fight for a post. So Amit Shah ji has told me that give that post to CRPF. I said fine, take the post. These will not happen. What kind of final meeting? There is no final things. These will go on till mindset change. Unless people develop a respect for forest, this will go on. Sir, just one clarification. When you say civilians and innocent civilians, you of course don't mean the civilians holding arms and firing at our officers. No. Even if some civilian hold arms, we have to try him through the law. Because they are Indian citizen, and without trial I cannot open fire. So that is not one law will permit me. If tomorrow on the video that comes that Assam police is firing at some innocent people and some people file high court, we have to reply. The way now Mizoram has to reply when we are going to file that petition in Supreme Court. So my point is very clear. We will die, but we will protect our land. And Assam will not launch counter-attack. That is not in our DNA. Assam will not launch counter-attack. We will sit down in the border, we will die, but we will protect our boundary. But whatever may be the provocation, we will not attack somebody who belongs to our same country.